দুৰ্ভাগ্যজনক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গেলাবিলত যি অমানৱীয় যি ঘটনা সংঘটিত হ'ল আমি নিন্দা কৰিছোঁ। আমি পূৰ্বতো কৈ আহিছোঁ আৰু যি তিনিজন কালপ্ৰিট এই গোটেই ঘটনাটো সংঘটিত কৰিছিলে আমি তেখেতলোকৰ আমি গ্ৰেপ্তাৰ দাবী জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজু শ্ৰেষ্ঠ বোলাজন বিজেপিৰ এজন আগশাৰী নেতা সৰুপথাৰৰ আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া খুবেই ঘনিষ্ঠ। আমি এইখিনিতে ৰাইজৰ জ্ঞাতাৰ্থে আমি ক'ব খুজিছোঁ যে ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়াই কি ধৰণে সৰুপথাৰত অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত কৰিছিলে। আপোনালোক সকলোৱে জানে যে অমিত স্বৰূপৰ নামত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ তিনিটাকৈ পঞ্চায়ত কৰৈঘাট, হালধিবাৰী আৰু চিলনীজান এই তিনিটা পঞ্চায়তত মুঠ 5টা অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ কাৰণে আহিছিলে। আৰু আমি দেখিছিলোঁ যে যেতিয়া তাত এই আঁচনিসমূহ ৰূপায়ণ কৰা হৈছিলে তাত আমি দেখিছিলোঁ যে আচৰিত ধৰণে আচলতে তাতে শিলৰ সন্ধান পাইছিলে, যিহেতু দয়াং নদীখন কাষতেই আছিলে। আৰু তাত যেতিয়া তেওঁলোকে পুখুৰী খান্দিছিলে প্ৰথম অৱস্থাত তাত শিল ওলোৱাৰ পিছৰে পৰা তাত তেওঁলোকে আচলতে আলাদিনৰ চাকি পোৱা নিচিনা পাইছিলে। আৰু পিছৰ পৰ্যায়ত যেতিয়া আমি গম পালোঁ যে তাত অবৈধভাৱে আচলতে অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ গইনা লৈ তাতে পুখুৰী খনন কৰিছে বনাঞ্চলত, তেতিয়া আমি এজাহাৰ দাখিল কৰিছিলোঁ। আৰু তাৰ পিছতে এই গোটেই আচলতে শিলৰ যি চিণ্ডিকেট বন্ধ হৈ গৈছিলে। আমি দেখিছোঁ যে ইয়াতে এই গোটেই শিলৰ চিণ্ডিকেটটো আচলতে পোহপাল দিয়া মূল ব্যক্তিজনে হৈছে আমাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়কজন। আপোনালোকে দেখিব যে এখন লেটাৰ এই লেটাৰখনে আচলতে বিশেষ চৰ্চাত আছে। অফিচ অফ দ্য ব্লক ডেভেলপমেণ্ট অফিচাৰ গোলাঘাট চাউথ ডেভেলপমেণ্ট ব্লক সৰুপথাৰ। এইখন BDOই ছাব ডিভিজনেল অফিচাৰ SDOলৈ প্ৰেৰণ কৰিছিলে তেতিয়া। এতিয়া দেখিব যে কনষ্ট্ৰাকশ্যন অফ অমিত স্বৰূপৰ স্কিম উইচ আৰ ডিউলি এপ্ৰুভ বাই হনাৰেবল লোকেল MLA। তাত যিহেতু 5টা অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ কাৰণে সন্মানীয় বিধায়কজনে এপ্ৰুভেল তেওঁ জনাইছে বুলি BDOগৰাকীয়ে জনাইছে আমাৰ SDOগৰাকীক। আৰু তাৰ পিছৰ পৰ্যায়ৰ পৰা আচলতে তাতে অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ কাম কাজ আৰম্ভ হৈছিলে। এইখিনিতে আমি ৰাজু শ্ৰেষ্ঠনো কেনেকৈ জড়িত এই গোটেই কেলেংকাৰীটোৰ লগত আমি দেখুৱাব বিচাৰিছোঁ। ইয়াতে খেৰবাৰী দেখিছে, ভিলেজ খেৰবাৰী, য'ত বৰ্তমানে অসম চৰকাৰে উচ্ছেদ চলাই আছে। আৰু ইয়াতে আপোনালোকে দেখিব যে ইয়াৰ নেম অফ দ্য কণ্ট্ৰেক্টৰ ৰাজু শ্ৰেষ্ঠ আৰু লেণ্ড অ'নাৰ বনাঞ্চলত মাটিৰ এগৰাকী সন্দেহজনক লোক। এইটো মই কোৱা নাই, এইটো ডকুমেণ্টছে কৈছে, এখন চৰকাৰী ডকুমেণ্টছ। লিষ্ট অফ অমিত স্বৰূপৰ কনষ্ট্ৰাক্টেড ইন ফৰেষ্ট এৰিয়াছ আণ্ডাৰ গোলাঘাট ডিভিজন। এইটো মই কোৱা নাই, এইটো চৰকাৰী এখন নথি হয়। BDO অফিচৰ পৰা আমি তথ্য জনাৰ অধিকাৰ আইন 2005 অধীনত আমি RTI কৰি উলিয়াইছিলোঁ। এতিয়া লেণ্ড অ'নাৰ বুলি লিখা আছে মহম্মদ ইমৰান আলী। ইয়াতে জাকিৰ আলী, নুৰুল হক, হাৰ্জপ আলী। বনাঞ্চলত তেওঁলোকে মাটিৰ গৰাকী ইতিমধ্যে কাগজে পত্ৰে বনাই থৈছে। তাৰপিছত চৰকাৰে এতিয়া তেখেতলোকক উচ্ছেদ কৰিছে, সন্দেহজনক লোকসকলক উচ্ছেদ কৰিছে। আৰু ইয়াতে চৰকাৰী কাগজ পত্ৰতে ওলাই পৰিছে যে তেওঁলোক মাটিৰ গৰাকী হয়, বনাঞ্চলৰ মাটিৰ গৰাকী। কি ধৰণে সৰুপথাৰত এক অৰাজক পৰিৱেশে বিৰাজ কৰিছে চাওক, কি ধৰণে কাগজে পত্ৰই আচলতে তেখেতলোকে দুৰ্নীতিৰ চিণ্ডিকেটত নামি পৰিছে। এইখিনিতে আমি আৰু এটা কথা ক'ব খুজিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে স্বতঃস্ফূৰ্তভাৱে ৰাজু শ্ৰেষ্ঠই যি ঘটনা সংঘটিত কৰিলে তাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে, থানা ঘেৰাও কাৰ্যসূচী লৈছে। আৰু আমি এতিয়া গম পাইছোঁ যে ৰাজু শ্ৰেষ্ঠই আচলতে শ বিঘা মাটি চৰকাৰী ভূমি তেখেতে দখল কৰি অবৈধভাৱে আচলতে তাতে ৰবৰ বাগান খুলি তেওঁ তাৰ পৰা আচলতে ধন সংগ্ৰহ কৰি আছে, তেওঁ তাতে খেতি কৰিছে। গতিকে এইসমূহ মাটি কেতিয়া উচ্ছেদ হ'ব? আপোনালোকে ফেচবুক খুলি চাওক, তেখেতৰ ঘৰৰ কাষৰ মানুহে তেখেতে কি ধৰণে আচলতে চৰকাৰী ভূমি দখল কৰি ৰবৰ বাগান খুলি অবৈধভাৱে তেওঁ ধন সংগ্ৰহ কৰি আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে ৰাজু শ্ৰেষ্ঠ বোলাজনক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা আমি কথা ক'ব খুজিছোঁ, তেওঁ কংগ্ৰেছৰ দিনত আমি গম পাইছোঁ, তেওঁ কংগ্ৰেছৰ দিনত তেখেতে ব্লকলৈ কাম বিচাৰি যায়, 2 লাখ 3 লাখ 4 লাখ টকীয়া তেওঁ চেইন কেবল পাবলৈ ক'ৰবাত প্ৰেভাৰ্ছ ব্লকৰ ৰাস্তা বনাবলৈ কাম বিচাৰি যায়। কিন্তু BJP চৰকাৰৰ দিনত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ শাসনকালত তেওঁ কি এনে আলাউদ্দিনৰ চাকি লাগিলে যে তেওঁ বৰ্তমানে 6খন ডাম্পাৰৰ মালিক, JCBৰ মালিক। গতিকে আমাৰ সন্দেহ উপজিছে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ পৃষ্ঠপোষকতাত, আমাৰ বিধায়কগৰাকীৰ পৃষ্ঠপোষকতাত ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ উঠি ৰজা বহি ৰজা ছেকেণ্ড MLA যাক কয় তেওঁ হ'বলৈ গৈছিলে। আৰু এই গোটেই ঘটনাটো পোহৰলৈ অহাৰ পিছতেই ৰাজু শ্ৰেষ্ঠৰ যি অহংকাৰ, যি দম্ভ, এই আচলতে পতন ঘটিছে। গতিকে আমি পুনৰ কৈছোঁ, যি ধৰণে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বৰ্তমানে গ্ৰহণ কৰা নাই। আমি দাবী উত্থাপন কৰিছোঁ, আৰক্ষী অধীক্ষকগৰাকীয়ে আমি দাবী উত্থাপন কৰিছোঁ, আপুনি ৰাজনৈতিক নেতাৰ চাপৰ পৰা মুক্ত হয় অতি শীঘ্ৰেই এই 3জন যি কালপ্ৰিট
ৰাজু শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ এই সকলো লোকক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পাৰে দাবী উত্থাপন কৰিছোঁ। আমি এতিয়া আচৰিত হৈছোঁ, আমি গম পাইছোঁ যে তেওঁ এগৰাকী শৰীৰ চৰ্চাবিদ, যিগৰাকীয়ে ছাত্ৰ ছাত্ৰীক আচলতে শাৰীৰিকভাৱে বিভিন্ন ধৰণৰ কাৰিকুলাম তেওঁ কৰাই থাকে, শিক্ষা প্ৰদান কৰে। তেনেকুৱা এগৰাকী ব্যক্তিয়ে এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত কৰিছে। আমি সঁচাকৈ সৰুপথাৰ সমষ্টিবাসী হিচাপে লজ্জা অনুভৱ কৰিছোঁ। আৰু এই বুলিয়ে নহয়, আমি সৰুপথাৰ সমষ্টিবাসী হিচাপে এইকাৰণে লজ্জা অনুভৱ কৰিছোঁ, যি সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ ত্যাগেৰে মহীয়ান হৈ থকা এটা অঞ্চল, আমি যাক গৌৰৱ অনুভৱ কৰোঁ। সদায় আমি অসমৰ বাহিৰলৈ গ'লে আমি কওঁ যে আমি শ্বহীদ কুশল কোঁৱৰ আমি দেশৰ পৰা আহিছোঁ, মাটিৰ পৰা আহিছোঁ, সৰুপথাৰৰ পৰা আহিছোঁ। তেনে এগৰাকী মহান ব্যক্তিৰ ভূমিত এনেকুৱা এটা নিকৃষ্ট কাণ্ড এগৰাকী বিজেপি নেতাৰ পৃষ্ঠপোষকতাত হৈছে, সঁচাকৈ লজ্জাজনক বিষয়। আমি বিধায়ক ডাঙৰকৈ আহ্বান জনাইছোঁ, আপোনাৰ এই সতীৰ্থগৰাকী ক'ত আছে, বন্ধুগৰাকী ক'ত আছে, আপুনি পুলিচক অৱগত কৰি দিয়ক। অতি শীঘ্ৰে তেখেতক আইন আছে, আদালত আছে, বিচাৰ কৰিব ৰাজু শ্ৰেষ্ঠই কি ভুল কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই আচলতে ৰাজু শ্ৰেষ্ঠ বোলা কালপ্ৰিটটো গ্ৰেপ্তাৰ কৰিব লাগে।